সকল তোমালোকৰ যিটো চতুৰ্থ গোট পৰীক্ষা বা এনুৱেল পৰীক্ষা এনুৱেল পৰীক্ষাটো অৰ্থাৎ বছৰেকীয়া পৰীক্ষাৰ অষ্টম শ্ৰেণীৰ কাৰণে ক্লাছ 8ৰ মই অসমীয়া চেপ্টাৰটো আলোচনা কৰি অসমীয়া কুৱেশ্যন পেপাৰখন আলোচনা কৰিম। যোৱা বছৰৰ কুৱেশ্যন পেপাৰ হয়। তোমালোকে যোৱা বছৰ কুৱেশ্যন পেপাৰখন চালে আইডিয়া পাবা আৰু লগতে ইয়াৰ পৰা কমন পৰিব। আগৰ পিছে বহুতো কমন পৰিছে, চ' সেইবাবে মই এইখন আলোচনা কৰিম। মুঠ টোটেল নাম্বাৰ আহে 50, অৰ্থাৎ বহুতৰে 100টো থাকে, কোনো প্ৰব্লেম নাথাকে। 100 থাকিলেও একেদৰে প্ৰশ্নখন চাই লোৱা, লাষ্টলৈকে চালে তোমালোকে ধুনীয়াৰ পৰা ইয়াৰ পৰা কমন পৰিব, তোমালোকে পৰীক্ষাত ধুনীয়া লিখিব পাৰিবা। 1 নম্বৰ প্ৰশ্নটো আছে, সুখ কবিতাটিত প্ৰথম আঠশাৰী মুখস্থ লিখি কবিগৰাকীৰ নাম দিয়া। আমাক কি হৈছে, যিটো সুখ নামৰ কবিতাটো, এই কবিতাটিৰ আঠশাৰী মুখস্থ লিখিব দিছে। এতিয়া তোমালোকে কি কৰিবা, যেতিয়া মুখস্থ লিখিবা, মুখস্থ লিখোতে তোমালোকে মুখস্থ কৰোতে তোমাৰ লিখি কৰিবা, তেতিয়া 1 নম্বৰ ভুল নাযায় আৰু কবিৰ পৰিচয়টো তোমালোকে লিখিবা। টোটেল থাকিব 8 নম্বৰ। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো আছে, উত্তৰ দিয়া যিকোনো 5টা। নেলছন মেণ্ডেলাই কিমান বছৰ কাৰাবাস খাটিছিল? ইয়াৰ এনচাৰটো হ'ব 27 ইয়াৰ্ছ, অৰ্থাৎ 27 বছৰ। ঠিক আছে, 27 বছৰ কি হৈছিল, কাৰাবাস খাটিছিল। টোপনি পাতল ল'ৰাজনৰ নাম কি? টোপনি পাতল ল'ৰাজনৰ নাম হৈছে হোমী জাহাংগীৰ ভাবা। ঠিক আছে, হোমী জাহাংগীৰ ভাবা। হোমী জাহাংগীৰ ভাবা লণ্ডনলৈ কিয় গৈছিল? হোমী জাহাংগীৰ ভাবা লণ্ডনলৈ গৈছিল ইঞ্জিনিয়াৰিং পঢ়িবলৈ। ঠিক আছে, ইঞ্জিনিয়াৰিং পঢ়িবলৈ হোমী জাহাংগীৰ ভাবা লণ্ডনলৈ গৈছিল। সংস্কৃতিৰ ৰূপ দুটা কি কি? সংস্কৃতিৰ ৰূপ দুটা হৈছে আচাৰ আৰু আচৰণ। ঠিক আছে, আচাৰ আচৰণ হৈছে বাহ্যিক আৰু আভ্যন্তৰিক। এইটো সংস্কৃতিৰ ৰূপ দুটা হ'ব বাহ্যিক আৰু আভ্যন্তৰিক। এইটো বাহ্যিক আৰু আভ্যন্তৰীণ। আভ্যন্তৰীণ। ঠিক আছে, এই দুটা হৈছে সাংস্কৃতিকৰ দুটা ৰূপ। তাৰপিছত নেক্সট হৈছে সংস্কৃতিৰ অন্যতম উপাদান কি? সংস্কৃতিৰ অন্যতম উপাদান হৈছে আচাৰ আচৰণ। ঠিক আছে, আচাৰ আচৰণ। ঠিক আছে, সাংস্কৃতিৰ অন্যতম উপাদান। তাৰপিছত নেক্সট হৈছে, খেলি থকা সময়ত কৃষ্ণই কি খাইছিল? ইয়াৰ এনচাৰ বা মাটি খাইছিল। ঠিক আছে, 1 পূৰণ 5, 5টাত 5 নম্বৰ থাকিব। ইয়াৰ লগতে তোমালোক জনাইছো ছাত্ৰ ছাত্ৰীসকল, আমাৰ অনলাইন টিউচন এটা চলি আছে, ক্লাছ 8ৰ বাবে হৈ আছে, 8, 9ৰ কাৰণে। কোনোবা ছাত্ৰ ছাত্ৰী জইন হ'ব পাৰে। মেথ, ছায়েন্স আৰু ইংলিছ পঢ়োৱা হয় আৰু নোটছবিলাকো দিয়া হয়। লাইভ ক্লাছ হয়, সপ্তাহত 6 দিন ক্লাছ হয়। গতিকে কোনো ছাত্ৰ ছাত্ৰী জইন হ'ব বিচাৰে হ'ব পাৰে। সন্ধিয়া 7:30 বজাত ক্লাছবিলাক হয়। আৰু যদি কিছুমানে ভাবিছে যে 9ৰ পৰা কৰিম বুলি, তেতিয়াও কৰিব পাৰিবা। আমাৰ ফেব্ৰুৱাৰী লাষ্টৰ পৰা আমাৰ এডমিশ্যন আৰম্ভ হ'ব। নাম্বাৰটো ছেভ কৰি ল'বা আৰু আমাৰ লগত জইন হ'ব পাৰিব। ঠিক আছে, আৰু SMS কৰিলে তোমালোকে, আৰু যিসকলে এতিয়াও জইন হ'ব বিচাৰে যে বছৰেকীয়া পৰীক্ষাটো ভাল কৰিম, একেদিন জইন হৈ পেলাই হ'ব বিচাৰে, তেতিয়াও হ'ব পাৰিব। ঠিক আছে, নেক্সট হৈছে 3 নম্বৰ প্ৰশ্নটো আছে, চমু উত্তৰ দিয়া। যিকোনো কেইটা 5টা। 2 পূৰণ 5, 5 দুগুণ 10 থাকিব, অৰ্থাৎ 2 পূৰণ 5 10 নম্বৰ থাকিব, এটা 2 নম্বৰকে থাকিব। 5টা প্ৰশ্ন দিয়া আছে। কি কৰিব পাৰিলে সংখ্যাত দুখ নোহোৱা হ'ব? নিজৰ কথা নাভাবি আনৰ হকে ত্যাগ কৰিব পাৰিলে সংসাৰৰ পৰা দুখ নোহোৱা হ'ব। এইখিনি লিখিলে হ'ব। নেক্সট হৈছে, হোমী জাহাংগীৰ ভাৱাৰ সপোন কি আছিল? হোমী জাহাংগীৰ ভাৱাৰ সপোন আছিল ভাৰতবৰ্ষক পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত তেখেতে ভাৰতক এখন জাকত জিলিকা দেশত পৰিণত কৰাই সপোন আছিল। ঠিক আছে, নেক্সট গটো চোৱা, সাংস্কৃতিক বৈচিত্ৰ্যৰ কাৰণসমূহ কি কি? সাংস্কৃতিক বৈচিত্ৰ্যৰ কাৰণসমূহ চাওঁ, তেতিয়াহ'লে জলবায়ুৰ ভিন্নতা হ'ব পাৰে। জলবায়ুৰ ভিন্নতা কমা দিবা। তাৰপিছত খাদ্য ৰীতিৰ আভাস আৰু জীৱনশৈলীৰ ধৰণ এনেকুৱা ধৰণৰ বাবে এইবিলাক হৈছে সাংস্কৃতিক বৈচিত্ৰ্য। ঠিক আছে, মানে সাংস্কৃতিটো কিহৰ কাৰণে বেলেগ হয়? কাৰণ জলবায়ু বেলেগ হয়, জীৱন ধাৰণৰ শৈলী বেলেগ হয়। তাৰপিছত যদি আমি চাওঁ, তেতিয়া খাদ্য ৰীতিবিলাক বেলেগ হয়, ইটো সকলোৱে বেলেগ খাদ্য ৰীতি আছে, সেইটো কাৰণে। দখনা আৰু চৌবন্দী মূল কোন জনজাতিৰ মহিলাৰ পোচাক? দখনা হৈছে বড়ো জনজাতিৰ আৰু চৌবন্দী হৈছে নেপালী জনজাতিৰ মহিলা পোচাক। ঠিক আছে, শিশু কৃষ্ণই কাৰ লগত খেলিছিল? শিশু কৃষ্ণই খেলিছিল বলৰামকে আদি কৰি সমনীয়া গোপাল বালকৰ সৈতে। ঠিক আছে, সমনীয়া গোপাল বালকৰ সৈতে খেলিছিল বলৰামকে আদি কৰি। নেক্সট হৈছে, গোপৰ শিশুসকলে যশোদাক কি গোচৰ দিছিল? গোপৰ শিশুসকলে যশোদাক শ্ৰীকৃষ্ণই মাটি খোৱাৰ গোচৰ দিছিল।
ঠিক আছে শ্ৰীকৃষ্ণক মাটি খোৱাৰ গোচৰ দিছিল 4 নম্বৰ প্ৰশ্নটো প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা যিকোনো এটা লিখিব দিছে যশোদা সুন্দৰী দেশন্ত পাছে সমস্ত জগত গৰ্ভতে আছে যথাৰ্থ শটো দি আছে যথাৰ্থ নিস্বাৰ্থ মৰমী জীৱন সুখৰ নপৰে ওৰ এই তোমালোকে যিকোনো এটা লিখিবা ধুনীয়াকে লিখিব পাৰিবা প্ৰসংগতি সংগতি লগাই ব্যাখ্যা কৰা নেক্সট হৈছে 5 নম্বৰ অৰ্থ লিখা যিকোনো তিনিটা আমাক কি কি আছে অৰ্থ লিখিবৰ কাৰণে ডিম্বেক দিলেক কাম্পৈ দণ্ডিবু অভাৱ দিলেক মানে হৈছে দিলে ঠিক আছে দিলে হৈছে কাম্পৈ মানে কপে আৰু দণ্ডিবুটো কি হয় তোমালোকে কমেন্ট সেকশন জনাবচোন দণ্ডিবুটো কি হয় অভাৱ মানে হৈছে টনাটনি ঠিক আছে না নাটনি টনাটনি নিগো অভাৱ 6 নম্বৰ প্ৰশ্নটো হৈছে তলৰ শব্দবোৰ লিংগ পৰিৱৰ্তন কৰা যিকোনো তিনিটা আমাক যিকোনো তিনিটা কৰিব দিব তোমালোকৰ পৰীক্ষাত তেনেকুৱাকৈ আহিব লিংগ পৰিৱৰ্তন কৰা যেটো তোমালোকৰ কিতাপত আছে ইয়াত যদি আমি চাও তেতিয়া হলে হাতীৰ মতাটোক কি বুলি দতাল বুলি কোৱা হয় আৰু মাইকীটোক কি বুলি কয় মাখুন্দি দতাল মাখুন্দি পুৰুষৰ কি হ'ব পুৰুষৰ মতা আমি যদি চাও যে মতা মানুহ আৰু মাইকী মানুহ বুলি কোৱা ছোৱালী ক্ষেত্ৰত লৰা ছোৱালী লিখিবা কুকুৰাৰ ক্ষেত্ৰত মতা কুকুৰা মাইকী কুকুৰা বৈত্য ভাঙি দেখুৱা 7 নম্বৰটো আৰু এইখিনি তোমালোকক গ্ৰুপত দি দিম হা যিসকল গ্ৰুপত ক্লাছ কৰি আছা তোমালোকক গ্ৰুপত দি দিম মানে প্ৰশ্ন কাকতবিলাক বৈত্য ভাঙি দেখুৱা যিকোনো তিনিটা ধুলিয়া ধুলিয়া বুলি কওঁতে কি হ'ব ঢোল যোগ ইয়া ধুলিয়া ঢোল এটো এটা মই লিখি দিছো বাৰু ঢোল যোগ ইয়া এইটো দিঘেই ধুলিয়া তাৰপিছত তেলিয়া তেল যোগ ইয়া তেলিয়া পাহাৰীয়া পাহাৰ যোগ ইয়া পাহাৰীয়া নগৰীয়া নগৰ যোগ ইয়া নগৰীয়া 8 নম্বৰ হৈছে বাক্য ৰচনা কৰা অৱদান ছাত্ৰ ছাত্ৰীক ভাল এজন মানুহ গঢ়াত শিক্ষকৰ অৱদান যথেষ্ট গৱেষণা কৰিবৰ বাবে মানুহ বিদেশলৈ যায় সিদ্ধান্ত যে দেউতাই সিদ্ধান্ত ললে যে মোক গুৱাহাটীৰ বিদ্যালয়ত পঢ়াব আশ্বাস মন্ত্ৰীয়ে আশ্বাস দি কামবোৰ সম্পূৰ্ণ নকৰে মন্ত্ৰীয়ে ৰাইজক আশ্বাস দি কামবোৰ সম্পূৰ্ণ নকৰে লিখিবা আৰু ধুনীয়াকে তলত দিয়া মহান ব্যক্তি দুগৰাকীৰ বিষয়ে লিখা তোমালোকে সকলোৱে জনা শ্ৰীমন্ত শংকৰদেৱ ঝুমি জাহাংগীৰ ভাৱাৰ বিষয়ে পাঠটোৱে আছে তোমালোকে ক'ত কি আছে গমে পাইছা তোমালোকে ধুনীয়াকে লিখিবা নেক্সট হৈছে 10 নম্বৰ লিংগকে কাক বোলে লিংগ কেই প্ৰকাৰ আৰু কি এইখিনি চাবা ব্যাকৰণৰ হয় আৰু যদি কিবা ব্যাকৰণ বুজি নোপোৱা তেতিয়াহলে মই ব্যাকৰণৰ ভিডিঅ' লৈ আহিম ছাত্ৰ ছাত্ৰীসকল এই কুৱেশ্যন পেপাৰখনৰ কমন পৰিব আগে পিছে বহুতো কমন পৰিছে ষ্টুডেন্ট বিলাকে কয় আৰু কমনো পৰে গতিকে তোমালোকে চাব পাৰিবা এইখন কুৱেশ্যন পেপাৰ আমাৰ বছৰিকা পৰীক্ষাৰ কাৰণে আৰু তোমালোক যদি কোনোবা টিউচন ল'ব বিচাৰে ল'ব পাৰে বেছি পইচাৰ নহয় মাত্ৰ 100 টকা বছৰিকা পৰীক্ষালৈকে পঢ়িব পাৰিবা বৰ্তমান আৰু অহা বছৰ তেনেকৈ হ'ব পইচা একেবাৰে কম কৈ লোৱা হ'ব 9টো তোমালোকে ল'ব পাৰিবা এডমিশন আমাৰ ফেব্ৰুৱাৰীত আৰম্ভ হ'ব ঠিক আছে ফেব্ৰুৱাৰী মাৰ্চৰ পৰা এডমিশন হ'ব তাৰ পিছত এপ্ৰিলৰ পৰা আমাৰ ক্লাছ ষ্টাৰ্ট হ'ব ঠিক আছে বাই